নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ এই ভিডিঅ'টিত আমি এটা very important টপিক ডিসকাস কৰিম ফেমাস পাৰ্সোনালিটিজ আৰু আজিৰ ফেমাস ব্যক্তিগৰাকী হৈছে জুবিন গাৰ্গ অসমৰ হিয়াৰামঠু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে যিমানখিনি আমি ডিটেইলছ জানিব লাগে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব গতিকে সকলোৱে জয় জুবিন দা বুলি এটা কমেন্টত লিখিব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে জুবিন গাৰ্গ passed his matriculation exam from which school জুবিন গাৰ্গে কোনখন বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ক্লাছ 10th অৰ্থাৎ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল জুবিন গাৰ্গে এই তামুলপুৰ হায়াৰ সেকেন্ডাৰী স্কুলখনৰ পৰা ইয়াতে সব পৰে 1989 চনত অৰ্থাৎ 1989 ত তামুলপুৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা তেখেতে মেট্ৰিক পৰীক্ষাত অৰ্থাৎ ক্লাছ 10 পৰীক্ষা উত্তীৰ্ণ হৈছিল আৰু তাৰ পিছত তেখেতে হায়াৰ সেকেন্ডাৰী এডুকেশন অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰে এই জৰহাটৰ জগন্নাথ বৰুৱা কলেজ বৰ্তমান জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি বুলি কোৱা হয় তাৰ পিছত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত 1991 চনত পি বৰুৱা কলেজত তেখেতে বিএসসি ডিগ্ৰী লবৰ বাবে এডমিশন লয় তাৰ পিছত তেখেতে সিঙ্গিং কেৰিয়াৰত ফোকাস কৰিবৰ বাবে এই বিএসসি ডিগ্ৰীটো পাঠ দিয়ে Next question is what is the name of only television serial that Jubin Garg acted in? Jubin Garge অভিনয় কৰা একমাত্ৰ ধাৰাবাহিকখনৰ নাম কি আছিল? নিশ্চয় এই সিৰিয়েলখন সকলোৱে চাইছে। এই সিৰিয়েলখনৰ নাম হৈছে অনুৰাধা অপচন এ টো হ'ব শুদ্ধ উত্তৰ। Next question হৈছে which was the first Assamese movie as music director by Jubin Garg? অৰ্থাৎ জুবিন গাৰ্গৰ সংগীত পৰিচালক হিচাপে প্ৰথমখন অসমীয়া সিনেমা কোনখন আছিল তো প্ৰথমখন মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰিছিল এইখন অসমীয়া সিনেমাৰ নাম হৈছে হিয়া দিয়া নিয়া অপচন এ টো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে 2000 চনত এই হিয়া দিয়া নিয়া মুকলি হৈছিল সিনেমাখন আৰু জুবিন গাৰ্গে মিউজিক ডাইৰেক্টৰ হিচাপে এই সিনেমাখনতে প্ৰথম কাম কৰিছিল তাৰ পিছত তুমি মোৰ মাথু মোৰ এই সিনেমাখনত কাম কৰিছিল সেই একেটা বছৰতে লগতে হিয়া দিয়া নিয়া এই সিনেমাখন ডাইৰেক্ট কৰিছিল বা পৰিচালনা কৰিছিল মুনিন বৰুৱাই নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ was জুবিন গাৰ্গ was born জুবিন গাৰ্গৰ জন্ম কোনটো বছৰত হৈছিল জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ প্লেস was জুবিন গাৰ্গ born জুবিন গাৰ্গৰ জন্ম কোনখন ঠাইত হৈছিল বা ক'ত হৈছিল গুৱাহাটী তুৰা শিলং ডিব্ৰুগড় চাৰিটা অপচন আমাক দিয়া আছে তো জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰা এই ঠাইখনত Next প্ৰশ্নটো হৈছে what is the name of father of Jubin Garg তো জুবিন গাৰ্গৰ পিতৃ নাম কি আছিল এখেত হৈছে জুবিন গাৰ্গৰ পিতৃ এখেতৰ নাম কি আমি ক'ব লাগে এখেতৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next প্ৰশ্নটো হৈছে what is the pen name of Jubin Garg's father তো জুবিন গাৰ্গৰ পিতৃৰ ছদ্ম নাম কি আমি পঢ়িলো মোহিনী মোহন বৰঠাকুৰ আছিল নাম তো তেখেতৰ ছদ্ম নাম হৈছে কপিল বৰঠাকুৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of mother of জুবিন গাৰ্গ জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল তো পিতৃৰ নাম আমি পঢ়িলো মাতৃৰ নাম আমি ক'ব লাগে মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে এখেতে হৈছে জুবিন গাৰ্গৰ মাতৃ Next question to is what is the name of wife of the Jubin Garg? তো জুবিন গাৰ্গৰ পত্নীৰ নাম কি? এখেতে হৈছে জুবিন গাৰ্গৰ পত্নী এখেতৰ নাম কি সকলোৱে জানে নিশ্চয় এখেতৰ নাম হৈছে গৰিমা শইকীয়া গাৰ্গ অপচন বি টো হ'ব শুদ্ধ উত্তৰ আপোনালোকে লগে লগে কমেন্টত এনসাৰ বিলাক কৈ যাব আৰু শেষত আপোনালোকে কিমানটা এনসাৰ শুদ্ধ কৰে লাষ্টত কমেন্টত জনাব Next question to is who gave Jubin his surname Garg? তো জুবিন গাৰ্গক তেখেতক এই গাৰ্গ উপাধিটো কোনে দিছিল তেওঁৰ প্ৰকৃত নাম আমি পঢ়িলো জীৱন বৰঠাকুৰ আছিল প্ৰকৃত নাম তো গাৰ্গ উপাধিটো তেখেতক কোনে দিছিল কালীনাথ শৰ্মা অপচন সি টো হ'ব শুদ্ধ উত্তৰ
জুবিন গাৰ্গক তেখেতৰ এই গাৰ্গ উপাধিটো কালীনাথ শৰ্মাই প্ৰদান কৰিছিলে কিয় প্ৰদান কৰিছিলে এজ এ মাৰ্ক অফ ৰেসপেক্ট এণ্ড আৰ্টিষ্টিক আইডেন্টিটি অৰ্থাৎ সন্মান আৰু কলাত্মক পৰিচয়ৰ চিন হিচাপে কালীনাথ শৰ্মাই জুবিন গাৰ্গক গাৰ্গ উপাধিটো দিছিল বা প্ৰদান কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ জুবিন গাৰ্গছ ডেবিউট এছএমএছ এলবাম তো জুবিন গাৰ্গৰ প্ৰথমখন অসমীয়া এলবাম কি আছিল জুবিন গাৰ্গৰ প্ৰথমখন অসমীয়া এলবাম আছিল এইখন অনামিকা অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ জুবিন গাৰ্গছ ডেবিউট আছামিজ এলবাম অনামিকা ৰিলিজড তো প্ৰথমখন আছামিজ এলবাম আছিল অনামিকা আমি পঢ়িলো এই এলবামখন কিমান চনত মুক্তি পাইছিল আমি ক'ব লাগে তো প্ৰথমখন অসমীয়া এলবাম জুবিন গাৰ্গৰ অনামিকাখন মুক্তি পাইছিল 1992 অৰ্থাৎ 1992 চনত চাব পাৰে তেতিয়া তেওঁৰ মাত্ৰ 19 বছৰ বয়স আছিল যেতিয়া এই অনামিকা এলবামখন মুকলি হৈছিল নেক্সট কোৱেশ্চনটো হৈছিল What were the first recorded songs of Zubin Garg? Zubin Gargৰ প্ৰথম ৰেকৰ্ডিং কৰা গীতটো কি আছিল তো জুবিন গাৰ্গে প্ৰথমে ৰেকৰ্ডিং কৰা গীত দুটা আছিল এই দুটা হৈছে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকি হ'বা অপচন সি টু হ'ব শুদ্ধ উত্তৰ এতে চাব পাৰে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকি হ'বা আৰু এই দুটা গান আছিল তেখেতৰ এই ঋতু নামৰ এলবামখনৰ গীত যিখন ৰিলিজ হৈছিল 1993 চনত তো এলবামখনৰ নাম আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড জুবিন গাৰ্গ মেক হিজ এক্টিং ডেবিউট তো জুবিন গাৰ্গে কোনটো বছৰত প্ৰথমে সিনেমাত অভিনয়ত আত্মপ্ৰকাশ কৰিছিল অৰ্থাৎ এক্টিং কেতিয়া কৰিছিল প্ৰথম সিনেমাত 2000 চনত তেখেতে প্ৰথমবাৰ এক্টিং ডেবিউট কৰে নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ আছামিজ ফিল্ম ডিড জুবিন গাৰ্গ মেক্স হিজ এক্টিং ডেবিউট তো আমি পঢ়িলো 2000 চনত তেখেতে এক্টিং আৰম্ভ কৰে অসমীয়া সিনেমা তো প্ৰথম অসমীয়া ছবিখনৰ নাম আমি ক'ব লাগে এই সিনেমাখনৰ নাম আছিল তুমি মোৰ মাথো মোৰ অপচন সি টু হ'ব শুদ্ধ উত্তৰ এইখন হৈছে সিনেমাখন এটা চাব পাৰে 2000 চনত ৰিলিজ হৈছিল তুমি মোৰ মাথো মোৰ এই ছবিখন যিখনত জুবিন গাৰ্গে এক্টৰ হিচাপে প্ৰথমে এক্টিং কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম তুমি মোৰ মাথো মোৰ তুমি পঢ়িলো যে জুবিন গাৰ্গে প্ৰথমে এই তুমি মোৰ মাথো মোৰ ছবিখনত এক্টিং কৰিছিল এইখনৰ পৰিচালকজনৰ নাম আপোনালোকে ক'ব লাগে পৰিচালকজন আছিল জুবিন গাৰ্গ নিজে অৰ্থাৎ জুবিন গাৰ্গে এই তুমি মোৰ মাথো মোৰ ছবিখনত প্ৰথমে এক্টিংও কৰিছিল আৰু পৰিচালনাও কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ওয়াজ জুবিন গাৰ্গছ ফাৰ্ষ্ট বিহু এলবাম জুবিন গাৰ্গৰ প্ৰথমখন বিহু এলবাম কি আছিল বিহু 2000 উজান প্ৰীতি জেং বিহু নে ৰং তো জুবিন গাৰ্গৰ প্ৰথমখন বিহু এলবাম আছিল উজান প্ৰীতি অপচন বি টু হ'ব শুদ্ধ উত্তৰ এটা সবৰে এই উজান প্ৰীতি বিহু এলবামখন জুবিন গাৰ্গৰ প্ৰথমখন বিহু এলবাম আছিল এইখন ৰিলিজ হৈছিল 1995 চনত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড জুবিন গাৰ্গ উইন দ্য ষ্টাৰডাষ্ট এৱাৰ্ড ইন দ্য নিউ মিউজিকেল সেনসেশনাল ক্যাটেগৰী তো জুবিন গাৰ্গে ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰিছিল এই ক্যাটেগৰীটোত নিউ মিউজিকেল সেনসেশন মেল ক্যাটেগৰীত কিমান চনত লাভ কৰিছিল আমি ক'ব লাগে চনটো আছিল 2007 চন অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে জুবিন গাৰ্গছ অফিচিয়েল ডেবিউট ইন দ্য বেংগালী মিউজিক ইণ্ডাষ্ট্ৰী ৱাজ ইন হুইচ ইয়াৰ তো বাঙালী সংগীত জগতত জুবিন গাৰ্গৰ প্ৰথম ডেবিউট কেতিয়া কৰিছিল জুবিন গাৰ্গে বেংগালী মিউজিক ইণ্ডাষ্ট্ৰীত জুবিন গাৰ্গে প্ৰথম ডেবিউট কৰিছিল 2003 চনত এটা চাব পাৰে জুবিন গাৰ্গে প্ৰথমবাৰ 2003 চনত বেংগালী মিউজিক ইণ্ডাষ্ট্ৰীত ডেবিউট কৰিছিল এই ছবিখনৰ বাবে মন নামৰ ছবিখনৰ বাবে লগতে বেংগালী মিউজিক ইণ্ডাষ্ট্ৰীত মিউজিক ডাইৰেক্টৰ হিচাপে ডেবিউট কৰিছিল 2004 চনত আৰু এই সিনেমাখনৰ বাবে কৰিছিল সুধুৰুমি নামৰ ছবিখনৰ বাবে লগতে হিন্দী মিউজিক ইণ্ডাষ্ট্ৰীত তেখেতে কেতিয়া মিউজিক ডাইৰেক্টৰ হিচাপে ডেবিউট কৰিছিল
2006 চনত চনটো মনত ৰাখিব হিন্দী মিউজিক ইণ্ডাষ্ট্ৰীত এই ছবিখনৰ বাবে স্ট্ৰিংছ বাউণ্ড বাই ফেইথ ছবিখনৰ বাবে নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ অন ষ্টাৰডাষ্ট এৱাৰ্ড ইন মিউজিকেল সেনসেশনাল মেল কেটেগৰী ফৰ হুইচ সং তো আমি অলপ আগতে পঢ়িলোঁ ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰিছিলে জুবিন গাৰ্গে কোনটো গানৰ বাবে লাভ কৰিছিলে তো এই ষ্টাৰডাষ্ট বঁটাটো লাভ কৰিছিলে জুবিনৰ বিখ্যাত গীত এই ইয়ালি নামৰ গীতটোৰ বাবে চাব পাৰে দ্য ফেমাছ সং অফ জুবিন গাৰ্গ ইয়ালি ইজ ফ্ৰম হুইচ ফিল্ম তো এতিয়া আমাক সুধিছে যে এই ইয়ালি কোনখন ছবিৰ এটা বিখ্যাত গীত তো ইয়ালি গীতটো আছিলে এই গেংষ্টাৰ নামৰ ছবিখনৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড জুবিন গাৰ্গ উইন নেশ্যনেল ফিল্ম এৱাৰ্ড জুবিন গাৰ্গে কোন বছৰত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে জুবিন গাৰ্গে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে 2009 চনত 2009ত নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ অন নেশ্যনেল ফিল্ম এৱাৰ্ড ইন 2009 ফৰ হুইচ ফিল্ম তো আমি অলপ আগতে পঢ়িলোঁ 2009 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তেখেতে কোনখন ছবিৰ বাবে লাভ কৰিছিলে তো এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাটো লাভ কৰিছিলে তেখেতৰ এইখন ছবি ইকোজ অফ সাইলেন্সখনৰ বাবে মুভিখনৰ নাম আপোনালোকে মনত ৰাখিব এটা চাব পাৰে 55th ৰাষ্ট্ৰীয় পুৰস্কাৰ আছিলে এইটো 2009 চনত বেষ্ট নন ফিচাৰ ফিল্ম অৰ্থাৎ মিউজিক ডাইৰেকশ্যন কেটেগৰীত তেখেতে এই নেশ্যনেল ফিল্ম এৱাৰ্ডটো লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ অন গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড ইন হুইচ ইয়াৰ ফৰ দ্য সং ইয়া আলি গীতটোৰ বাবে জুবিন গাৰ্গে কোন বছৰত গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিলে তো ইয়ালি সংটোৰ বাবে বহুত এৱাৰ্ড লাভ কৰিছিলে জুবিন গাৰ্গে তো এই গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডটো লাভ কৰিছিলে 2006 চনত 2006 এটা চাব পাৰে বেষ্ট প্লেবেক ছিংগাৰ মেল কেটেগৰীত তেখেতে গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডটো লাভ কৰে 2006 চনত নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ কোন কলাকাৰ এৱাৰ্ড ইন 2008 ফৰ হুইচ হিন্দী এলবাম তো জুবিন গাৰ্গে কলাকাৰ এৱাৰ্ড লাভ কৰিছিলে 2008 চনত কোনটো এলবামৰ বাবে এই কলাকাৰ বঁটাটো লাভ কৰে তো 2008 চনত কলাকাৰ বঁটাটো লাভ কৰে এই জিন্দগী নামৰ এলবামখনৰ বাবে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ চাব পাৰে বেষ্ট মিউজিক এলবাম কেটেগৰীত কলাকাৰ এৱাৰ্ডটো লাভ কৰিছিলে 2008 চনত ইয়াৰ লগতে এছামিজ এলবাম তুমিখনৰ বাবে তেখেতে বেষ্ট মিউজিক এলবাম ইন ৰিজিয়নেল কেটেগৰীত এই এৱাৰ্ডটো লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ সং ডিড জুবিন গাৰ্গ উইন 8th আছাম ষ্টেট ফিল্ম এৱাৰ্ড ইন 2023 2023 চনত জুবিন গাৰ্গে অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে কোনটো গীতৰ বাবে লাভ কৰিছিলে আমি ক'ব লাগে জুবিন গাৰ্গে আছাম ষ্টেট ফিল্ম এৱাৰ্ডটো লাভ কৰিছিলে পাঞ্চনা নামৰ এই গীতটোৰ বাবে আৰু এই পাঞ্চনা নামৰ গীতটো আছিলে তেখেতৰ এই কাঞ্চনজংঘা ছবিখনৰ বাবে 2023 চনত তেখেতে এই এৱাৰ্ডটো লাভ কৰে বেষ্ট প্লেবেক ছিংগাৰ মেল কেটেগৰীত নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ অন দ্য ফিল্ম ফেয়াৰ এৱাৰ্ড এছামিজ ইন হুইচ ইয়াৰ তো জুবিন গাৰ্গে ফিল্ম ফেয়াৰ বঁটা লাভ কৰিছিলে অসমীয়াত এই বঁটাটো কেতিয়া লাভ কৰিছিলে তো ফিল্ম ফেয়াৰ এৱাৰ্ডটো লাভ কৰিছিলে 2024 চনত নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ অন ফিল্ম ফেয়াৰ এৱাৰ্ড এছামিজ ফৰ হুইচ মুভি জুবিন গাৰ্গে ফিল্ম ফেয়াৰ এৱাৰ্ডটো কেতিয়া লাভ কৰিছিলে অলপ আগতে আমি পঢ়িলোঁ 2024 চনত তেখেতে ফিল্ম ফেয়াৰ এৱাৰ্ডটো লাভ কৰিছিলে তেখেতৰ ই দ্য স্লেম বুক নামৰ ছবিখনৰ বাবে ছবিখনৰ নাম মনত ৰাখিব দ্য স্লেম বুক এই চাব পাৰে বেষ্ট মিউজিক এলবাম কেটেগৰীত লাভ কৰিছিলে তেখেতে ফিল্ম ফেয়াৰ এৱাৰ্ডটো নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি songs were recorded by জুবিন গাৰ্গ ইন হিজ লাইফ টাইম জুবিন গাৰ্গে তেওঁৰ জীৱনকালত কিমানটা গীত ৰেকৰ্ডিং কৰিছে এটি দিয়া আছে চাৰিটা অপশ্যন more than 10,000 more than 20,000 40,000 and 5,000 তো জুবিন গাৰ্গে তেওঁৰ জীৱনকালত 40,000ৰো অধিক গীত ৰেকৰ্ড কৰিছিলে
এতিয়া চাব পাৰে 38,000 to 40,000 অৰ্থাৎ 40,000ৰো অধিক ক'ব পাৰি 33 বছৰীয়া কেৰিয়াৰটোত তেখেতে গান ৰেকৰ্ড কৰিছিলে আৰু 40টা লেংগুৱেজত তেখেতে এই গানবিলাক ৰেকৰ্ড কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে জুবিন গাৰ্গ won ভূপেন হাজৰিকা এৱাৰ্ড ইন which year জুবিন গাৰ্গে ভূপেন হাজৰিকা বঁটা লাভ কৰিছিলে কোন বছৰত লাভ কৰিছিলে আমি ক'ব লাগে তো জুবিন গাৰ্গে ভূপেন হাজৰিকা বঁটা লাভ কৰিছিলে 2025 চনতে শেহতীয়াকৈ এটি চাব পাৰে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড কেটেগৰীত তেখেতে ভূপেন হাজৰিকা এৱাৰ্ডটো লাভ কৰিছিলে আৰু এই এৱাৰ্ডটো প্ৰদান কৰিছিলে বেলতলা বহাগী উৎসৱ কমিটিয়ে নেক্সট কোৱেশ্চনটো হৈছে ফৰ which song did জুবিন গাৰ্গ win the Global Indian Film Award GIFA for Best Playback Singer Male তো জুবিন গাৰ্গে গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিলে এই এৱাৰ্ডটো লাভ কৰিছিলে তেখেতে এই ইয়া আলী গীতটোৰ বাবে ইয়াৰে চাব পাৰে 2006 চনত তেখেতে এই কিফা অৰ্থাৎ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডটো লাভ কৰিছিলে বেষ্ট প্লেবেক সিংগাৰ মেল কেটেগৰী ইয়া আলী সংটোৰ বাবে যেটো গেংষ্টাৰ লাভ ষ্টৰী সিনেমাখনৰ এটা গীত হয় নেক্সট কোৱেশ্চনটো হৈছে what was the name of the album that Jubin Garg released in memory of his late sister Jonki Bothakur প্ৰয়াত ভগ্নী জংকি বৰঠাকুৰৰ স্মৃতিত জুবিন গাৰ্গে উলিওৱা একমাত্ৰ এলবামটোৰ নাম কি আছিল এখেতে হৈছে জংকি বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী তো এখেতৰ স্মৃতিত জুবিন গাৰ্গে এই শিশু নামৰ এলবামখন উলিয়াইছিল ইয়াতে চাব পাৰে জুবিন গাৰ্গৰ ভগ্নী আছিল জংকি বৰঠাকুৰ তেখেতৰ 2002 চনৰ ফেব্ৰুৱাৰী মাহত এটা কাৰ এক্সিডেন্টত মৃত্যু হয় আৰু তেখেতৰ স্মৃতিতে জুবিন গাৰ্গে এই শিশু নামৰ এলবামখন উলিয়াইছিল জুবিন গাৰ্গৰ আৰু এগৰাকী ভগ্নী আছে তেখেতৰ নাম হৈছে পালমি বৰঠাকুৰ পামি বৰঠাকুৰ বুলিও কয় তেখেতক নেক্সট কোৱেশ্চনটো হৈছে ইন which year was Jubin Garg conferred with an honorary D.Litt degree by USTM Meghalaya University of Science and Technology Meghalaya প্ৰদান কৰিছিল জুবিন গাৰ্গক সন্মানীয় D.Litt ডিগ্ৰী কেতিয়া প্ৰদান কৰিছিল এতে চাব পাৰে জুবিন গাৰ্গে নিজেই এই এৱাৰ্ড এই ডিগ্ৰীটো লৈছিল 2024 চনত তেখেতক এই সন্মানীয় D.Litt ডিগ্ৰীটো প্ৰদান কৰিছিল মেঘালয়ৰ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি এতে চাব পাৰে 2024 চনৰ 27 আগষ্ট তাৰিখে তেখেতক এই অনাৰাৰী D.Litt ডিগ্ৰীটো প্ৰদান কৰা হয় Next question to is in which year did Jubin Garg win gold medal for Western solo performance at a youth festival? কোন বছৰত যুৱ মহোৎসৱত পশ্চিমীয়া একক পৰিবেশনৰ বাবে জুবিন গাৰ্গে স্বৰ্ণ পদক লাভ কৰে জুবিন গাৰ্গে গোল্ড মেডেল লাভ কৰিছিল এই ইউথ ফেষ্টিভেলত 1992 চনত অপচন C2 হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে ওয়েস্টাৰ্ণ সোলো পাৰফৰমেন্সৰ বাবে তেখেতে 1992 চনত গোল্ড মেডেল লাভ কৰিছিল ইউথ ফেষ্টিভেলটোত নেক্সট প্ৰশ্নটো হৈছে ৰিসেন্টলি which university conferred with an honorary D.Litt degree posthumously on Jubin Garg অৰ্থাৎ জুবিন গাৰ্গক মৰণোত্তৰভাৱে D.Litt ডিগ্ৰী প্ৰদান কৰিছিল কোনখন ইউনিভাৰ্চিটিয়ে শেহতীয়াকৈ 2025 চনত শেহতীয়াকৈ কটন ইউনিভাৰ্চিটিয়ে জুবিন গাৰ্গক এই সন্মানীয় D.Litt ডিগ্ৰীটো প্ৰদান কৰে মৰণোত্তৰভাৱে এতিয়া চাব পাৰে 9 ডিসেম্বৰ তাৰিখে জুবিন গাৰ্গক কটন ইউনিভাৰ্চিটিয়ে সন্মানীয় D.Litt ডিগ্ৰীটো মৰণোত্তৰভাৱে প্ৰদান কৰে আৰু তেখেতৰ ভগ্নী পালমি বৰঠাকুৰে এই এৱাৰ্ডটো ৰিসিভ কৰে নেক্সট কোৱেশ্চনটো হৈছে ইন which year was the film Sikar released Sikar নামৰ এই সিনেমাখন জুবিন গাৰ্গৰ কোন বছৰত মুক্তি পাইছিল তো জুবিন গাৰ্গৰ এই Sikar সিনেমাখন ৰিলিজ হৈছিল 2024 চনত অপচন C2 হ'ব শুদ্ধ উত্তৰ এতে চাব পাৰে Sikar ছবিখন পৰিচালনা কৰিছিল দেৱাংকৰ বৰগোহাঞিয়ে 2024 চনৰ 20 ছেপ্টেম্বৰত এইখন ৰিলিজ হৈছিল নেক্সট প্ৰশ্নটো হৈছে who was the first guru of Jubin Garg
জুবিন গাৰ্গৰ প্ৰথম গুৰু কোন আছিল জুবিন গাৰ্গৰ প্ৰথম গুৰু আছিল তেখেতৰ মাতৃ হিজ মাদাৰ নেক্সট প্ৰশ্নটো হৈছে জুবিন গাৰ্গ was introduced to Assamese folk music by whom কোনে জুবিন গাৰ্গক অসমীয়া লোক সংগীতৰ সৈতে পৰিচয় কৰাই দিছিল তো অসমীয়া লোক সংগীতৰ সৈতে জুবিন গাৰ্গক পৰিচয় কৰাই দিয়া ব্যক্তিগৰাকী আছিল গুৰু ৰমণী ৰায় অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে জুবিন গাৰ্গ লাৰ্ন টু প্লে তবলা ফ্ৰম হোম জুবিন গাৰ্গে কাৰ ওচৰত তবলা শিকিছিলে তো তবলা বজোৱা শিকিছিলে জুবিন গাৰ্গে পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত অপচন বি টু হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে জুবিন গাৰ্গ মাত্ৰ 11 বছৰীয়া আছিল যেতিয়া তেখেতে তবলা শিকিছিলে পণ্ডিত ৰবীন বেনাৰ্জীয়ে তেখেতক জুবিন গাৰ্গক তবলা বজোৱা শিকাইছিল নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ was জুবিন গাৰ্গ's famous film Mission China released তো জুবিন গাৰ্গৰ মিছন চাইনা নামৰ বিখ্যাত সিনেমাখন কোন বছৰত মুক্তি পাইছিল তো মিছন চাইনাখন ৰিলিজ হৈছিল 2017 চনত অপচন বি টু হ'ব শুদ্ধ উত্তৰ আৰু এই ছবিখন পৰিচালনা কৰিছিল জুবিন গাৰ্গ নিজেই নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট ফিল্ম অফ জুবিন গাৰ্গ জুবিন গাৰ্গৰ শেষৰ সিনেমাখন কোনখন আছিল কাঞ্চনজংঘা ৰৈ ৰৈ বিনালে মিছন চাইনা নে ৰত্নাকৰ জুবিন গাৰ্গৰ অন্তিম সিনেমাখন আছিল ৰৈ ৰৈ বিনালে অপচন বি টু হ'ব শুদ্ধ উত্তৰ আপোনালোকে ৰৈ ৰৈ বিনালে ছবিখন চাইছে না নাই জুবিন গাৰ্গৰ অন্তিমখন সিনেমা আপোনালোকে কমেন্ট কৰি জনাব নেক্সট প্ৰশ্নটো হৈছে what is the name of the character played by জুবিন গাৰ্গ in his last film ৰৈ ৰৈ বিনালে তো যিসকলে ছবিখন চাইছে তেওঁলোকে জানিব এনসাৰটো কি হ'ব চৰিত্ৰটোৰ নাম আমি ক'ব লাগে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গে অভিনয় কৰা এই ক্যাৰেক্টাৰটোৰ নাম আছিল ৰাহুল অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে who was the director of the last film of জুবিন গাৰ্গ ৰৈ ৰৈ বিনালে তো জুবিন গাৰ্গৰ শেষৰখন সিনেমা আছিল ৰৈ ৰৈ বিনালে আমি পঢ়িলো তো পৰিচালকজনৰ নাম আমি ক'ব লাগে তো পৰিচালকজনৰ নাম আছিল ৰাজেশ ভূয়া অপচন বি টু হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে which of the following is the nickname of জুবিন গাৰ্গ জুবিন গাৰ্গৰ তলৰ কোনটো উপনাম হয় এটা উদাকণ্ঠ লয়িত কণ্ঠ কলাগুৰু নে নটসূৰ্য তো এই চাৰিটা অপচনৰ জুবিন গাৰ্গৰ উপনামটো হৈছে লয়িত কণ্ঠ অপচন বি টু হ'ব শুদ্ধ উত্তৰ ইয়াৰ লগতে জুবিন গাৰ্গক হামিং কিং বুলিও কোৱা হয় গোল্ডি বুলিও কোৱা হয় লয়িত কণ্ঠ আমি পঢ়িলো লগতে হাৰ্ট থ্ৰব অফ আসাম বুলিও কোৱা হয় তো গোটেইকেইটা নিকনেম মনত ৰাখিব আৰু যদি নিকনেম আছে আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চনটো হৈছে what was the last song of জুবিন গাৰ্গ জুবিন গাৰ্গৰ শেষৰটো গীত কোনটো আছিল চাৰিটা অপচন আমাক দিয়া আছে তো জুবিন গাৰ্গৰ অন্তিমটো গীত আছিল বাতৰে শেষতে অপচন বি টু হ'ব শুদ্ধ উত্তৰ এইটো আছিল অন্তিমটো গীত জুবিন গাৰ্গৰ নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড জুবিন গাৰ্গ ডাইড তো জুবিন গাৰ্গৰ কোনটো বছৰত মৃত্যু হৈছিল বা কেতিয়া মৃত্যু হৈছিল জুবিন গাৰ্গৰ অপচন সি 19 সেপ্টেম্বৰ 2025 2025 চনৰ 19 সেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হয় সো অসমৰ বাবে এটা কলা দিন বুলি মই ভাবো এই দিনটোক নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং প্লেচেছ ডিড জুবিন গাৰ্গ ডাইড জুবিন গাৰ্গৰ কোনটো স্থানত মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত অপচন সি টু হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে what was the age of জুবিন গাৰ্গ when he passed away তো মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ বয়স কিমান আছিল মাত্ৰ 52 বছৰ বয়স আছিল 52 নেক্সট কোৱেশ্চনটো হৈছে when was funeral of জুবিন গাৰ্গ held জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কেতিয়া অনুষ্ঠিত হৈছিল 21 সেপ্টেম্বৰ 2025 ত তেখেতৰ funeral হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ প্লেচ was the funeral of জুবিন গাৰ্গ held জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত অনুষ্ঠিত হৈছিল
এই চাৰিটা অপশ্যন দিয়া আছে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰে শুদ্ধ উত্তৰটো কি হয় আৰু এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো হৈছে লিমকা বুক অফ ৰেকৰ্ডছ recognized Zubin Garg's funeral procession as world's largest funeral তো লিমকা বুক অফ ৰেকৰ্ডছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাটো বিশ্বৰ কিমানতম বৃহত্তম অন্ত্যেষ্টিক্ৰিয়া হিচাপে স্বীকৃতি দিছিলে তো জুবিন গাৰ্গৰ ফানেৰেলটো ৰেকৰ্ড কৰিছিলে লিমকা বুক অফ ৰেকৰ্ডছত ইয়াক ৰিকগনাইজ কৰা হৈছিলে কিমানতম বৃহত্তম ফানেৰেল হিচাপে ৰেকৰ্ড হৈছিলে আপোনালোকে কমেন্টত জনাব সো শেষৰ দুটা কোৱেশ্চন আপোনালোকৰ বাবে এৰি থোৱা হৈছে কমেন্টত জনাব এনসাৰ কি হয় সো ভিডিওটোৰ শেষত সকলোৱে যেন জয় জুবিন দা বুলি এটা কমেন্ট দিয়ে আৰু ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় এটা লাইক কৰিব এটা শেয়াৰ কৰিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে সো আজিলৈ ইমানেই ধন্যবাদ